নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় পানীলাও খেতি। বন্ধুসকল, মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চালে আপোনালোকে নিশ্চয় জানিব যে পানীলাও খেতি কৰাৰ A to Z পদ্ধতি, নিয়ম আৰু পন্থা। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই আপোনালোকৰ লগত কিছুমান কথা আলোচনা কৰিম। আপোনালোকে কথাখিনি অকণমান গুৰুত্ব সহকাৰে শুনিব বুলি মই আশা ৰাখিলোঁ। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তো কথা হ'ল, আগষ্ট ছেপ্টেম্বৰ মাহত বিকিব পৰা মই আজি পানীলাও খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ পঠিয়াই দিলোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ' চাই আপোনালোকেও খেতি বাতি বা পানীলাও খেতি বা A to Z যিকোনো খেতি কৰিবৰ কাৰণে আপোনালোকেও ইচ্ছুক হ'ব, মনোযোগী হ'ব। তো আপোনালোকক মই কেৱল আজি নহয়, আগৰ পৰাই আপোনালোকক জনাই আহিছোঁ, আপোনালোকে যদি খেতি কৰিব ওখ মাটি নিৰ্বাচন কৰি ল'ব, কেৱল আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ খটাবৰ কাৰণে প্ৰস্তুতি ল'ব। তো চাওক, এটা কথাই মই আপোনালোকক কওঁগৈ, গোবৰ সাৰটো খেতিত বেছিকৈ খটালে তাৰমানে খেতিত যিটো ফলন বৃদ্ধি এইটো অট'মেটিকেলি বাঢ়ি যায়। মাটিত যদি হিউমিক এচিড যিটো আছে, এই হিউমিক এচিডৰ ক্ষমতা যিটো থাকে সেইটো যদি অট'মেটিকেলি কমি যায় তেনেহ'লে কিন্তু আপোনালোকে খেতিৰ পৰা ফলন একেবাৰে কম পাব। সেইকাৰণে কৈছোঁ, আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ দিব। গোবৰ সাৰত যথেষ্ট পৰিমাণে কি থাকে, গছৰ খাদ্য যোগান ধৰিব পৰা এটা কেপাচিটি থাকে। সেইকাৰণে আপোনালোকে গোবৰ সাৰটো খেতিত বেছি খটাবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু প্ৰতি বিঘাত যদি আপোনালোকে পাৰে 2 গাড়ীকৈ গোবৰ দি আপোনালোকে খেতি কৰিব, আপোনালোকৰ খেতিত কোনো ধৰণৰ ঝামেলা নাথাকিব। দানা, ঔষধ এইখিনি আপোনালোকৰ ওপৰঞ্চি, সেইখিনি আপোনালোকে খেতিৰ ওপৰত বেছ কৰি আপোনালোকে খেতিত খটাব লাগিব। তো মই আপোনালোকক ইয়াত অলৰেডি 1 বিঘা মাটিৰ যে লাও খেতিৰ ভিডিঅ' আপোনালোকক দিলোঁ। এই লাও খেতিত কি পন্থা অৱলম্বন কৰিলে আৰু গছৰ পাতবিলাক যেতিয়া হালধীয়া হয়, লাওবিলাক সৰু থাকোঁতে গেলি যায়, তাৰ কাৰণে আপোনালোকে কি ঔষধ আৰু কি পন্থা হাতত ল'ব। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই আপোনালোকক জনাম। তো কথা হ'ল, লাও গছ তাৰমানে আগষ্ট ছেপ্টেম্বৰ মাহত বিকিব পৰা লাও যদি আপোনালোকৰ খেতি আপোনালোকৰ আছে, তো আপোনালোকে লাওৰ গুটি কেতিয়া দিছিলে? কমেও 2-2.5 মাহ আগত, আৰু এতিয়া বিকি আছে। লাওৰ যেতিয়া বৰ্তমান যিটো বজাৰত যিটো চাহিদা বহুত ভাল বা দাম বহুত ভাল। তো আপোনালোকৰ ফালে বা লাওৰ দাম কেনেকুৱা আছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে অলৰেডি পাই থাকিব। তো কথা হ'ল কি, লাও বুলি ক'লে আমি এটা বুজি পাওঁ কি, যে পানীলাও খেতি কৰিবৰ কাৰণে আপোনালোকে পানীলাওৰ যিটো পুলি, সেই পুলি এঠাইত পেলাই যদি আপোনালোকে সেই পুলি নাৰ্চাৰী আকাৰে পেলাই যদি আপোনালোকে এঠাইৰ পৰা আন ঠাইলৈকে লগাব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত প্ৰডাকশ্যনটো অট'মেটিকেলি বাঢ়ি যায়। আৰু অসমীয়াত এষাৰ কথা আছে, লাও গছটো এঠাইৰ পৰা আন ঠাইত লৰাই দিব লাগে। লৰাই দিলে গছত তাৰমানে ফলন অট'মেটিকেলি বাঢ়ি যায়। আৰু এটা কথা কওঁ কি, লাও গছৰ সৰু কলিবিলাক, যেনিবা এনেকুৱা ধৰণৰ কলি সৰু থাকোঁতে গেলি যায়, পচি যায়, তাৰ কাৰণে আপোনালোকে লখন্দি স্প্ৰে কৰিব। আৰু লাও গছৰ পাতবিলাক এতিয়া ঠিকেই আছে, কিন্তু কেইদিন পিছতে হালধীয়া হৈ যাব। হালধীয়া হৈ যোৱাৰ পিছত তাৰমানে আপোনালোকে দাহাত স্প্ৰে কৰিব পাৰিব। আপোনালোকৰ লোবিঅ', পকেট এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকৰ খেতিত আপোনালোকে স্প্ৰে কৰিব। সপ্তাহত আপোনালোকে 2 বাৰকৈ স্প্ৰে কৰিব পাৰিলে আপোনালোকৰ লাও খেতিত বা যিকোনো খেতিত, মই যিবিলাক ঔষধ আপোনালোকক কৈছোঁ এইবিলাক ঔষধ খেতিৰ কাৰণে কোনো ক্ষতিকাৰক নহয়। আপোনালোকে যদি আজি দিছে, আবেলি সময়তে আপোনালোকে খেতিৰ পৰা চব্জি কাটি আপোনালোকে খাব পাৰিব, কোনো ধৰণৰ ক্ষতি নাই। তো কথা হ'ল, আপোনালোকে এই পন্থামতে যদি খেতি কৰিব পাৰে। আৰু কথা হ'ল, খেতিত হিউমিক এচিড থকা দানা যিবিলাক আছে, 75% ওপৰত থকা হিউমিক এচিড, 80% বা 85% থকা হিউমিক এচিডবিলাক দানাত থকা হিউমিক এচিড থকা দানাবোৰ আপোনালোকে যদি খেতিত দিব পাৰে, এই দানা আৰু ঔষধ মই যি পদ্ধতিত দিব দিছোঁ আপোনালোকে সেই পদ্ধতিৰ মতে দিব। আৰু এই দানাবিলাক ইউৰিয়া আৰু DAPৰ লগত আপোনালোকে ধুনীয়াকৈ মিক্স কৰি খেতিত সিঁচি দিব। আপোনালোকৰ খেতিত চাব ফলন অট'মেটিকেলি বাঢ়ি যাব।
তো বন্ধুসকল এটা কথা লক্ষ্য কৰিব, লাও গছ হঠাতে মৰি যায়। চাং পাইছে, গছত লাও লাগি আছে, কিন্তু হঠাতে গছবিলাক মৰি গৈ আছে। কি পন্থা কৰিব? তাৰ কাৰণে আপোনালোকে আলিকা স্প্ৰে কৰক, 5 গ্ৰাম স্প্ৰে কৰক। বৰলে গছ ফুটা কৰি দিয়ে, আমি কওঁ মৰি যায়। আধাখিনি ঠিকেই থাকে, আধাখিনি ভালে থাকে। আৰু এটা পন্থা আছে, আপোনালোকে কি কৰিব, 1 বিঘা মাটিৰ কাৰণে 3 পৰা 4 কিলো চূণ, খোৱা চূণ ভিজাই ল'ব, ৰাতিত ভিজাই ৰাখিব। সেই চূণটো আপোনালোকে কি কৰিব, তাৰ লগত আপোনালোকে ট্ৰাইচেল মিক্স কৰি বা 5 গ্ৰাম বা আলিকা এই ঔষধটো মিক্স কৰি এইটো যে লাও গছ আছে, এই গছৰ এই ঠাইটোত ধুনীয়াকৈ লগাই দিব, বগা হৈ থাকিব। সেইটো পোকৰ ঔষধৰ এটা হেৰি থাকে। সেইটো আপোনালোকে এটা কথা লক্ষ্য কৰিব, আপোনালোকে বতৰ নিৰ্বাচন কৰিব। বতৰত যদি বৰষুণ দেখুৱাই আছে তেনেহ'লে আপোনালোকে দিয়াৰ দৰকাৰ নাই। আৰু যদি বতৰ ভাল দেখুৱাই আছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, সেই ঠাৰিটোত ধুনীয়াকৈ দি দিব 5 গ্ৰাম বা আলিকা, এইটো চূণৰ পানীৰ লগত মিক্স কৰি আপোনালোকে এটা সূতাৰ কাপোৰত লৈ এনেকৈ গোটেই গছত লগাই দিয়ক। চাঙৰ ওপৰত দিয়াৰ দৰকাৰ নাই, চাঙৰ ঠিক এইখিনিৰ পৰা তলফালে দি দিব, গছ মৰি নাযাব। বন্ধুসকল ভিডিঅ' কেনে পালে কমেণ্ট কৰি জনাব। আৰু লাও খেতি কৰিছে ঠিকে, কিন্তু বৰ্তমান বৰষুণ বতৰ, পানী যাতে জমা নহয় এই কথাটো আপোনালোকে লক্ষ্য কৰিব। পানী জমা হৈ থাকিলে কিন্তু লাও গছ মৰি যোৱাৰ সম্ভাৱনা থাকে। লাও আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ এইটো হ'ল ৰাজশ্ৰী, মাত্ৰ লাগি আছে, গছটো চাং পাইছেগৈ। তো 20টা 30টাকৈ মাত্ৰ উঠি আছে। তো আপোনালোকৰ খেতিও ভাল হওক, আপোনালোকৰ খেতিও সুস্থ থাকক। আৰু লাও খেতিত আপোনালোকে ৰজোটা বা চাইপাৱাৰ প্লাছ এনেকুৱা ধৰণৰ পিকআপ, এনেকুৱা ধৰণৰ ভিটামিন আপোনালোকে স্প্ৰে কৰিব। লাও গছৰ পাতবিলাক সুস্থ থাকিব, পাতবিলাক চিকচিকীয়া হ'ব আৰু লাও গছ ফলন ভাল দিব আৰু যথেষ্ট ফলন আহিব। তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।